অসুবিধা হৈছে আমাৰ মানে জনসাধাৰণৰ পাকঘৰলৈকে পানী, ভাত পানী ৰন্ধা বঢ়া বিৰাট অসুবিধা। আৰু বিশেষকৈ আমাৰ খেতি পথাৰৰ দিন, এতিয়া গৰু গাই পশুপালনখিনিৰ কাৰণে অৱস্থাখিনি শোচনীয় হৈ পৰিছে। গৰু ছাগলী চৰিবলৈ জেগা নাই। তাৰ বাদ বাকীও আমাৰ যিখিনি মানুহৰ খেতি, সেই খেতি কঠীয়া পাৰিবলৈ যিখিনি মানুহে কষ্ট কৰি কঠীয়াকেইডাল পাৰিছিলে, সেই কঠীয়াকেইডালো ধৰি লওক পানীত বুৰ গৈ আছে। এতিয়া বিভিন্ন ধৰণৰ ঠাইত বিভিন্ন ঠাইত খেতি পথাৰ বিশেষকৈ হ'লেই আমাৰ এই অঞ্চলটোত মানে খেতি পথাৰ কৰিব পৰা সুবিধাটো হোৱাই নাই, আলি পদূলি দিব পৰা নাই। তাৰ বিশেষকৈ আমাৰ এই পানীৰ জৰিয়তে পশুখিনিও বেমাৰ আজাৰ হৈছে, মানুহৰো জ্বৰ কাহৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বেমাৰে হেঁচা মাৰি ধৰিছে। গতিকে আমি সকলোখিনি মানুহ হৈছে আমি দৰিদ্ৰ পৰিয়ালৰ মানুহ। আমি এতিয়া খেতিলৈকে চেকুৰিম নে, বেমাৰ আজাৰকে বাতিম নে ল'ৰা ছোৱালী, ইপিনে জীৱ জন্তু য'ত বা পুহিছোঁ, হাঁহ কুকুৰা গৰু ছাগলী বিভিন্ন ধৰণৰ বেমাৰে আমাৰ মানে মষিমুৰ কৰি নিছে। পানীটো মানে আমাৰ এতিয়া 4 লেনৰ যিটো ৰাস্তা বনাইছে, ঠিকাদাৰখিনিয়ে যিখিনি কাম কৰি গ'ল সেইখিনি আচলতে সুবিধাজনকভাৱে নকৰিলে। নলা নৰ্দমাখিনি সমানে খান্দি নিদিলে কাৰণে পানীটো আমাৰ ইয়াত মানে ৰখি গৈছে। আৰু ৰখি যোৱাৰ বিনিময়ত আমাৰ মানুহখিনিয়ে খেতি পথাৰৰ পৰা আদি কৰি বিভিন্ন পশুপালনলৈকে সমস্যাত ভুগি থাকিবলগীয়া হৈছে। বৰষুণ যাক দিলেই আমাৰ ইয়াত পানীয়ে গোটেই অঞ্চলটো পানীয়ে ডুবি থাকে। আৰু এই ডুবি থকাৰ মূল কাৰণটোৱে হৈছে আমাৰ ইয়াত যিটো 4 লেনৰ যিটো কোম্পানীয়ে কামৰ দায়িত্ব পালে, সেই দায়িত্ব পোৱা কোম্পানীটোৰ কাণ্ডজ্ঞানহীনতাৰ কাৰণে আমাৰ এই অঞ্চলত পানীটো ডুবি যাবলৈ হৈছে। আৰু বহুত খেতি মাটিত আমাৰ পানী এতিয়া পানীৰ তলত আছে। এই পানীৰ তলত থকাৰ কাৰণে এইটো অঞ্চলৰ গোটেই কৃষিজীৱী মানুহে খেতিৰ ওপৰত নিৰ্ভৰশীল যিমানখিনি মানুহ আছে সকলোৱে এই বছৰ খেতি কৰিব পৰা নাযাব। তাৰ কাৰণে 4 লেন কৰ্তৃপক্ষই যদি হাইৱে কিনাৰ দি এটা ড্ৰেইন, আগৰ পুৰণা এটা ড্ৰেইন আছিলে, সেই ড্ৰেইনটো বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত এই পানীটো ইয়াত জমা হৈ যাবলৈ হৈছে। তেওঁলোকে যদি এই ড্ৰেইনটো খুলি দিয়ে, খুলি দিলে আমাৰ এই পথাৰ পানীটো গুচি যাব। পথাৰ পানী গুচি গ'লে আমাৰ ঘৰ দুৱাৰ পানীও শুকাই যাব। তেওঁলোকৰ কাণ্ডজ্ঞানহীনতাৰ কাৰণে হৈছে। আৰু আপোনালোকৰ যোগেদি মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈও অনুৰোধ এটা কৰিছোঁ, যাতে তেওঁৰ হস্তক্ষেপত এই কামটো আমাৰ সুবিধা কৰি দিব পাৰে নেকি আমি সুধিছোঁ তেখেতক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।